হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 14। পাঠটোৰ নাম হৈছে সাংস্কৃতিক আৰু আমাৰ জীৱন। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চোৱা, এইবাৰ আমি কুৱেশ্যন কেইটা আগুৱাইছো। 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে সাংস্কৃতিক গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? উত্তৰ, সাংস্কৃতিক গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়। ক নম্বৰ কুৱেশ্যনটো কৈছে সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ, সমাজ মানুহৰ দ্বাৰা গঠিত হয়। গ নম্বৰটো কৈছে যে সাংস্কৃতিক অন্যতম উপাদান কি? উত্তৰ, সাংস্কৃতিক অন্যতম উপাদান হল আচাৰ আচৰণ। গ নম্বৰ কুৱেশ্যনটো কৈছে যে কৃষ্টিৰ উবৰা পথাৰৰ পৰা কি বটলা হয়? উত্তৰ, কৃষ্টিৰ উবৰা পথাৰৰ পৰা সাংস্কৃতিক শইচ বটলা হয়। 19 নম্বৰ কুৱেশ্যনটো কৈছে যে সৎ প্ৰবৃত্তিৰ লোক হবলৈ কি কৰিব লাগে? উত্তৰ, ভাল কাম আৰু সুচিন্তাৰ কাৰখন কৰিব পাৰিলে মানুহৰ সৎ প্ৰবৃত্তি হ'ব। 6 নম্বৰ কুৱেশ্যনটো কৈছে সাংস্কৃতিক ৰূপ দুটা কি কি? উত্তৰ, সাংস্কৃতিক ৰূপ দুটা হল এটা বাহ্যিক ৰূপ আৰু আন এটা আভ্যন্তৰীণ ৰূপ। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি? উত্তৰ, মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হল চৌপাশৰ বিনন্দীয় প্ৰকৃতি। 10 নম্বৰ কুৱেশ্যনটো কৈছে যে কৃষ্টিৰ আধাৰ কি? উত্তৰ, কৃষ্টিৰ আধাৰ কৃষি। 11 নম্বৰ কুৱেশ্যনটো কৈছে যে দখনা আৰু চৌবন্দী মূলত কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক? উত্তৰ, বড়ো দখলা আৰু চৌবন্দী নেপালী মহিলাৰ পোচাক। 2 নম্বৰ কুৱেশ্যন কেইটা কৈছে যে 2 নম্বৰটো দিয়া আছে চুমো উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সাংস্কৃতিক কি? উত্তৰ, যি কথা যি কাম বা চিন্তা মানুহৰ প্ৰবৃত্তিৰ পৰা তুলি নি দিব প্ৰাকৃতিক দিয়ে। এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সাংস্কৃতিক। খ নম্বৰটো কৈছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? উত্তৰ, সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ হল ঠাই ভেদে জলবায়ুৰ ভিন্নতাৰ খাদ্য ৰীতিৰ অভ্যাস আৰু জীৱন শৈলীৰ বৈশিষ্ট্য আদিয়ে প্ৰধান। মহিলাসকলে পৰিধান কৰা সাজ পাৰ আদিতো মানুহৰ ৰুচিবোধৰ লগতে সাংস্কৃতিক বৈশিষ্ট্য দেখা যায়। গ নম্বৰ কুৱেশ্যনটো কৈছে যে খাদ্য ৰীতিৰ ভিন্নতা সাংস্কৃতিক কিদৰে প্ৰভাৱ পেলায়? উত্তৰ, কৃষিভিত্তিক সমাজৰ খাদ্য ৰীতি আৰু শিল্পভিত্তিক সমাজৰ খাদ্য ৰীতি একেই নহয়। কৃষিভিত্তিক সমাজৰ মানুহৰ খাদ্য প্ৰণালীয়ে জীৱন শৈলী বেলেগ কৰে। এওঁলোকৰ খাদ্যৰ লগতে ধ্যান ধাৰণা আৰু আচাৰ ব্যৱহাৰ অনুযায়ী যি সাংস্কৃতি গঢ়ি উঠে সি শিল্পভিত্তিক সমাজৰ জীৱন শৈলীত গঢ়ি উঠা সংস্কৃতিৰ সৈতে একে নহয়। সেয়ে খাদ্যৰ অনুসৰি গঢ়ি উঠা সংস্কৃতিৰ মাজত ভিন্নতা দেখা যায়। গ নম্বৰ কুৱেশ্যনটো কৈছে যে সামাজিক পৰস্পৰৰ লগত মানুহৰ জীৱন কিদৰে বান্ধ খাই আছে? উত্তৰ, সামাজিক পৰিবেশত মানুহৰ আচাৰ আচৰণ গঢ়ি উঠে। মানুহে জন্মৰে পৰা সমাজৰ বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে। এই কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে।
এনে পৰিবেশৰ সমাজৰ যিহেতু আচাৰ আচৰণ একেই, সেয়ে মানুহে বিভিন্ন কাম কৰিবলৈ যাওঁতে পৰস্পৰৰ লগত বান্ধ খাই যায়। 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে বুজাই লিখা। ক নম্বৰটো কৈছে যে বাহ্যিক আৰু আভ্যন্তৰিক সাংস্কৃতিক প্ৰভেদ। উত্তৰ, নৃত্য এটা পৰিবেশন কৰিবলৈ যাওঁতে যি কলা কৌশল তাৰ লগত সংযোগ কৰা হয় সেয়ে বাহ্যিক ৰূপ। আনহাতে নৃত্যৰ স্বৰ আস্বাদন কৰি যি বিমল আনন্দ লাভ কৰা হয় সেয়ে আভ্যন্তৰীণ ৰূপ। ধুনীয়া সাজপাৰ পিন্ধা সাংস্কৃতিক বাহ্যিক ৰূপ, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ ৰূপ। অৰ্থাৎ সাংস্কৃতিৰ আভ্যন্তৰীণ ৰূপৰ সৈতে মানুহৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ সংযুক্ত হৈ থাকে। এই মূল্যবোধসমূহ হ'ল উচিত, অনুচিত, ন্যায়, অন্যায়, কৰণীয়, অকৰণীয় আদি। এবাৰ খ নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে খ নম্বৰটো জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা সাংস্কৃতিক বিকাশত কেনে ধৰণৰ সহায় কৰে। উত্তৰ, জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতা সাংস্কৃতিক বিকাশত সহায় কৰে। জলবায়ুক ভিত্তি কৰি খেতি বাতি কৰা হয়। কিছুমান ঠাইত ধান উৎপন্ন হয়, সেই ঠাইৰ প্ৰধান খাদ্য ভাত, কৰবাত গম, জব আদি উৎপন্ন হয়, সেই ঠাইৰ প্ৰধান খাদ্য। ৰুটি কৰবাত আকৌ খেতি নহয়, অৰ্থাৎ শিল্প প্ৰধান ঠাইবোৰৰ খাদ্য বেলেগ। গতিকে খাদ্য উৎপন্ন প্ৰণালীৰ লগত বহুতো আচাৰ আচৰণ বেলেগ হয়, সাজপাৰ বেলেগ হয় আৰু তাৰ লগত জড়িত মাত, নৃত্য আদিও বেলেগ হয়। এইদৰে জলবায়ু খাদ্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু ইয়ে সাংস্কৃতিক বিকাশত সহায় কৰি ভিন ভিন সংস্কৃতি গঢ়ি তোলে। 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে ব্যাখ্যা কৰা। ক নম্বৰটো কৈছে যে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। উত্তৰটো কৈছে যে ওপৰৰ কথাষাৰ সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সংস্কৃতি ইয়াত জাতীয় জীৱনৰ চালিকা শক্তি বুলি এই কাৰণেই কৈছে যে ই হ'ল মানুহৰ আচাৰ আচৰণ। এই আচাৰ আচৰণৰ ওপৰতে জীৱন চলে, অৰ্থাৎ প্ৰবাহিত হয়। ভাৱে লিখকে উক্ত কথা ব্যক্ত কৰিছে। জাতীয় জীৱন মূল আধাৰ হৈছে সংস্কৃতি। এটা জাতিৰ কাম কাজ আৰু চিন্তাধাৰাই বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি আনি ভালো কৰিব পাৰে আৰু বেয়াও কৰিব পাৰে। কিন্তু যি কাম কাজে বা চিন্তাই জাতিটোক আদিম অৱস্থা বা বৰ্বৰ স্তৰৰ পৰা উন্নত স্তৰলৈ আনে তাকে সংস্কৃতি বুলি কয়। ইয়ে জাতিৰ সভ্যতাৰ মাপকাঠি নিৰূপণ কৰে। সেয়ে সাংস্কৃতিক জাতীয় জীৱনৰ চালিকা শক্তি বোলা হয়। ক নম্বৰ কুৱেশ্যনটো কৈছে যে সকলো হুকুমাৰ চিন্তা কাম আৰু গুণৰাশিহে হ'ল সাংস্কৃতিক সোপান। উত্তৰটো কৈছে যে ওপৰৰ কথাষাৰ সাংস্কৃতিক আৰু আমাৰ জীৱন শীৰ্ঘ পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। সাংস্কৃতিক জখলাৰে উন্নতি কৰিবলৈ হলে কি কি দৰকাৰ সেই প্ৰসংগতে উক্ত বাক্যত ব্যক্ত কৰা হৈছে। যিকোনো কাম কাজ আৰু চিন্তা মানুহৰ বেয়া দিশবোৰ বা বৰ্বত আঁতৰাই তেনে চিন্তা ধাৰণাই কাম কাজে সংস্কৃতি গঢ়ি তোলে। এটা জাতি যিমানেই সংস্কৃতিবাদ সেই জাতি সিমানেই সভ্য।
গতিকে সভ্যতাৰ জখলাৰে আগবাঢ়ি যাবলৈ হলে একোটা জাতি সংস্কৃতিও টনকিয়াল হ'ব লাগিব। জীৱৰ কাৰ্য বা চিন্তাই মানুহৰ মনটোত অপাৰ আনন্দ দিব পাৰে। এটা শক্তিশালী মনৰ অধিকাৰী কৰি গঢ়ি তুলিব পাৰে, সংস্কৃতিও বিশাল কৰিব পাৰে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হল চৌপাশৰ বিন্ধনীয় প্ৰাকৃতি। উত্তৰটো কৈছে ওপৰৰ বাক্যটি সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে। আমাৰ চাৰিওফালে থকা প্ৰাকৃতিৰ পৰা মানুহে যে নিজৰ সংস্কৃতি বঢ়াব পাৰে আৰু বিমল আনন্দ লাভ কৰিব পাৰে, সেই প্ৰসংগত উক্ত কথাষাৰ ব্যক্ত কৰা হৈছে। প্ৰকৃতিয়ে অকৃপণ হস্তে মানুহক দান দিয়ে, তাক মানুহে গ্ৰহণ কৰিব জানিব লাগিব। শিল্পী সাহিত্যকৰ সূক্ষ্ম দৃষ্টি আছে, ভাবে তেওঁলোকে প্ৰকৃতিৰ পৰা অনুপম সৃষ্টি প্ৰেৰণা লাভ কৰে। প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে শিল্পী সাহিত্যকৰ ভাৱে প্ৰেৰণাদায়ক। আমাৰ চাৰিওফালে প্ৰাকৃতিক যি সেউজীয়া ৰণ, তাত থকা চৰাই চিৰিকটি গতি শুবলা মাতে, সকলোৱে মুগ্ন কৰি তোলে। 5 নম্বৰ কুৱেশ্যনটো কৈছে যে ক কৃষ্টি আৰু স্থিতিৰ শব্দৰ শেষৰ টি টি ধ্বনিৰ মিল থকা শব্দ লিখা। কৃষ্টি, দৃষ্টি, স্থিতি, নতি। উত্তৰটো এনেকে লিখিবা: কৃষ্টি, দৃষ্টি, পুষ্টি, সৃষ্টি, বৃষ্টি, মুষ্টি। স্থিতি, নতি, জ্যোতি, সতি, ধৃতি, মতি, গতি। এবাৰ খ নম্বৰ কুৱেশ্যনটো কৈছে যে সংস্কৃতি, সম, কৃতি এনে ধৰণে শব্দ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযোগ, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰ। তেনেধৰণে তলত দিয়া উপসৰ্গ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সজা। কৈছে যে প্ৰতি, প্ৰতিঘাত, প্ৰতিৰোধ, প্ৰতিশোধ, প্ৰতিমূৰ্তি, প্ৰতিচ্ছবি, প্ৰতিনিধি, অৱসৰ, অৱধান, অৱতাৰণ, অৱকাশ, অৱতাৰ ইত্যাদি। অনুবাদ, অনুমান, অনুভৱ, অনুচৰ, অনুগত, অনুজ, অনুতাপ, অনুকৰণ ইত্যাদি। বিকাৰ, বিভেদ, বিৱৰণ, বিনয়, বিচৰণ ইত্যাদি। উৎকৰ্ষ, উদ্গীৰণ, উন্নতি, উৎপাত, উৎপত্তি, উদ্ভৱ, উদ্ৰেক ইত্যাদি। ক নম্বৰটো কৈছে যে প্ৰতিবাদ, সকলো কথাৰে প্ৰতিবাদ নকৰিবা। প্ৰতিঘাত, জীৱনত ঘাত প্ৰতিঘাত আছে। প্ৰতিৰোধ, বানপানী চৰকাৰেও প্ৰতিৰোধ কৰিব পৰা নাই। প্ৰতিশোধ, সকলো ক্ষেত্ৰতে প্ৰতিশোধ পৰা নয়, মনোভাৱ লোৱা উচিত নহয়। খ নম্বৰটো কৈছে যে অৱতাৰণ, পৃথিৱীত অন্যায় উৎপীড়িত হলে ভগৱানে তাক নাশ কৰিবলৈ পৃথিৱীলৈ অৱতাৰণ কৰে। অৱকাশ, পৰীক্ষাৰ সময়ত আন কথা চিন্তা কৰিবলৈ অলপো অৱকাশ নাথাকে। অৱতাৰ, শ্ৰীকৃষ্ণ ভাগৱতৰ মতে 10টা অৱতাৰ ধাৰণ কৰিছিল। অৱসৰ, তেওঁ
চাকৰিৰ পৰা অৱসৰ লোৱা 4 বছৰ হ'ল। অৱদান: অসমীয়া সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ অৱদান অশেষ। গ নম্বৰটো এবাৰ আলোচনা কৰিম। কৈছে যে অনুবাদ: অসমীয়া সাহিত্যৰ ভঁৰাল অনুবাদ সাহিত্যৰে ভৰপূৰ। অনুমান: অনুমানক ভিত্তি কৰি কাকো দোষাৰোপ কৰা উচিত নহয়। অনুভৱ: বেমাৰীজনে দুদিনমানৰ পৰা বুকুৰ বিষ অনুভৱ কৰি আছে। অনুচৰ: ৰজাজন অনুচৰবৰ্গৰ সৈতে আমাৰ দেশত উপস্থিত হৈছিল। বিকাশ: গ নম্বৰটো কৈছে বিকাশ। বিকাশগ্ৰস্ত মানুহজনক চোৱা চিতা কৰিবলৈ ঘৰত কোনো নাই। বিভেদ: আজিকালি দেশত বিভেদকামীৰ সংখ্যা বাঢ়িছে। বিৱৰণ: শংকৰদেৱে তেওঁৰ ৰচনা ৰাশিত আমাৰ প্ৰাকৃতিক দৃশ্যৰ সুন্দৰকৈ বিৱৰণ লিখিছে। বিনয়: বিনয় মানুহৰ এটা সুন্দৰ গুণ। 19 নম্বৰটো এবাৰ আলোচনা কৰিম। কৈছে যে উৎকৰ্ষ: মনুষ্য জীৱনৰ প্ৰধান উদ্দেশ্য উৎকৰ্ষ সাধন কৰা। উদগীৰণ: জ্বালামুখী উদগীৰণৰ ফলত জাপানত অশেষ ক্ষতি হৈছিল। উন্নতি: এলেহুৱা মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে। উৎপাত: উৰুকাৰ নিশা আমাৰ গাঁৱৰ ল'ৰাবোৰে বৰ উৎপাত কৰে। 6 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে পাঠত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰ: আচাৰ আচৰণ, আচাৰ বিচাৰ, জাতি জনগোষ্ঠী, উচিত অনুচিত, শিল্পী সাহিত্যিক, আচাৰ অনুষ্ঠান, চিন্তা ভাৱনা, সাজ পাৰ, ন্যায় অন্যায়, সমাজ জীৱন, আচাৰ ব্যৱহাৰ, মেখেলা চাদৰ, সাজ পোছাক, কৰণীয় অকৰণীয়, গীত মাত, নাচ গান, উৎসৱ পৰ্বণ, জীৱন যাত্ৰা ইত্যাদি। চিত্ৰকলা, ধ্যান ধাৰণ, স্থাপত্য, ভাস্কৰ্য, নৃত্য নিৰ্দেশনা। 7 নম্বৰ কুৱেশ্যনটো কৈছে যে অৰ্থ প্ৰকাশ নোহোৱাকৈ বাক্য ৰচনা কৰা। আচাৰ বিচাৰ: মানুহৰ আচাৰ বিচাৰ মাজত তেওঁলোকে ব্যক্তিত্ব ফুটি উঠে। সাজ পোছাক: সাজ পোছাকেও একোটা জাতিৰ সাংস্কৃতিক প্ৰকাশ কৰে। পেট পূজা: নিজৰ পেট পূজা কৰা লোকৰ মনৰ পৰিধি ঠেক। বিনন্দীয়া: এই বিনন্দীয়া পৃথিৱীখন সঁচাকৈয়ে বৰ ভাল লাগে। উৎসৱ পৰ্বণ সকলে গোট খালে পৰস্পৰৰ মাজত সম্বন্ধ গঢ়ি উঠে। এবাৰ 8 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। কৈছে যে তলত প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে কৃষি ভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। উত্তৰ: কৃষি ভিত্তিক সমাজত গোছ লোৱা, লখিমী চপোৱা, হাঙুৰি খোৱা, ন খোৱা আদি উৎসৱ প্ৰচলিত। তাৰ লগত সংগতি ৰাখি গীত নাচ আদিও প্ৰচলিত। অসমত মাঘ বিহু আৰু বিহু গীতৰ কথা উল্লেখ কৰিব পাৰি। খ নম্বৰটো কৈছে যে শিল্প ভিত্তিক সমাজ বুলিও কি বুজায়। উত্তৰ: শিল্প উদ্যোগক ভিত্তি কৰি যিখন সমাজ মানুহে জীৱন নিৰ্বাহ কৰে সেই সমাজকে শিল্প ভিত্তিক সমাজ বুলিব পাৰি।
সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণ কম বা নাই তাত খেতি বাতি ভালদৰে নহয়। সেয়ে তেনে অঞ্চলত মানুহে শিল্পভিত্তিক জীৱন যাপন কৰিবলৈ লয়। এনে সমাজৰ মানুহৰ ভাৱ চিন্তা মূল্যবোধ আদি কৃষিভিত্তিক সমাজতকৈ সুকীয়া হয়। এবাৰ 9 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে যে একেটা অঞ্চলতে পৰিধান কৰা সাজ পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে। নিজৰ নিজৰ সাজ পোছাকে কেনেধৰণে এখন নিৰ্দিষ্ট ঠাইত সাংস্কৃতিক পৰিচয় দাঙি ধৰে, উদাহৰণ সেয়ে বুজাই লিখা। উত্তৰটো কৈছে যে জলবায়ু পাৰ্থক্যৰ ভাৱে খাদ্য বেলেগ বেলেগ হয় আৰু পৰিচ্ছদ বেলেগ বেলেগ হয়। বহুতো লোকে গুৰুত্ব নিদিয়ে এনে কিছুমান খাদ্য প্ৰাণীয়ে একোটা জাতি আছে যে তাৰ পৰা জাতিটোৰ সংস্কৃতি প্ৰকাশ পায়। সেইদৰে মহিলাসকলে পৰিধান কৰা সাজ পোছাক ভিন ভিন হ'ব পাৰে। উদাহৰণ ৰূপে ক'ব পাৰি উত্তৰ পূৰ্বাঞ্চল জলবায়ু প্ৰায় একে হোৱা সত্ত্বেও ইয়াত অসমীয়া নেপালী বড়ো সকলৰ মহিলা পোছাক বেলেগ বেলেগ। এই পোছাকবোৰ সেই সমাজৰ ৰুচিবোধক প্ৰকাশ কৰে। 10 নম্বৰ কুৱেশ্যনটো কৈছে যে গীত মাত নাচ বাদ্য চিত্ৰকলা স্থাপত্য ভাস্কৰ আৰু উৎসৱ পৰ্বত আদি সমাজ জীৱন অপৰিহাৰ্য অংগস্বৰূপ বুলিও কিয় কোৱা হয়? এইবোৰ উপাদানে সংস্কৃতি গঢ়ি তোলাত কিদৰে সহায় কৰে বুলি তুমি ভাবা, বুজাই লিখা। উত্তৰ এটা জাতিৰ সুকুমাৰ কলা আদিৰ দ্বাৰা মূল্যবোধৰ উন্নতি হয়। জাতি একোটা চিন্তা ধাৰণা ভাৱনা সুকৰ্ম আদিৰ প্ৰকাশ পায়। সেই আদিৰ মাজত প্ৰচলিত গীত মাত নাচ বাদ্য চিত্ৰকলা স্থাপত্য ভাস্কৰ আৰু উৎসৱ পাৰ্বণ আদিও এইবোৰৰ লগতে জড়িত হৈ থাকে। জাতিটোৰ আভ্যন্তৰীণ সংস্কৃতিয়ে মানুহৰ মানসিক পৰিধি বৃদ্ধি কৰে, পৰস্পৰৰ মাজত সুসম্প্ৰীতিৰ ভাৱ গঢ়ি তোলে, মৰম প্ৰতি একতা জগাই তোলে। গতিকে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ইয়াক অপৰিহাৰ্য অংগ বুলি কোৱা হয়। 11 নম্বৰ কুৱেশ্যনটো কৈছে সংস্কৃতিৰ দুটা ৰূপ, এটা বাহ্যিক আনটো আভ্যন্তৰীণ। পাঠৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটা উদাহৰণ দিয়া হৈছে। পঢ়ি বুজি লোৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ যুক্ত কৰা। উত্তৰটো কৈছে সংস্কৃতি দুটা ৰূপ, এটা বাহ্যিক আনটো আভ্যন্তৰীণ। পাঠৰ নেতৃত্ব আৰু সাজ পোছাক ভিত্তি কৰি দুটা উদাহৰণ দিয়া হৈছে। সেইদৰে কোনোবা এটি পৰিয়ালত হয়তো বৃহৎ ঘৰ দুৱাৰ সজাই পৰাই থোৱা আছে। সন্মুখত চালে চকুবোৰ ফুলনি এখন, চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে। ঘৰৰ ভিতৰখনো হয়তো ধুনীয়া ধুনীয়া বস্তুৰে সজাই থৈছে। সেই ঘৰ মানুহৰ ভিতৰলৈ গলে মধুৰ মাতেৰে সম্ভাৱ্য জনাইছে, ভালদৰে আতিথ্য কৰিছে। তাত থকা সময়খিনি অতি অন্ধৰে কটাব পাৰিছে। ইয়াকে ঘৰটোৰ সাজন
কাচন বাহ্যিক সাংস্কৃতিক আৰু ব্যৱহাৰ পাতি আভ্যন্তৰীণ সংস্কাৰ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।